হেল্ল' এণ্ড ৱেলকাম বেক। আজি হৈছে ডে 2 ডুবাই আৰু এইটো ভ্লগত আপোনাক আমি দেখুৱাম বুৰ্জ খলিফাৰ এটা টুৰ। তাৰপিছতে আমি গৈছিলোঁ জাবিল পেলেচ, ফলোড বাই ৱাটাৰ টেক্সি, এটি ট্ৰেডিশ্যনেল টুৰ। লগতে আকৌ ডুবাই মল গৈছিলোঁ ফৰ ডিফাৰেণ্ট ভিউ এণ্ড অলছ' আমি গৈছিলোঁ এটি ফেমাছ মাৰ্কেট যিটো হৈছে গ'ল্ড এণ্ড স্পাইচ চুক। চ' এইখিনি আজি এইটো ভ্লগত আপুনি দেখা পাব। नया दुबई ऑन दिस साइड एंड ओल्ड दुबई ऑन दैट साइड एक ही जगह से दिखता है। और आपके लेफ्ट में ये देखिए, आपको ये ब्लैक बिल्डिंग, 2 टावर नजर आ रहे हैं आपको, ये ब्लैक ग्लास का टावर्स दोज आर दोज 2 5-star होटल्स। और एक हॉरिजॉन्टल देखोगे आप, ऐसा ये हॉरिजॉन्टल, दैट इज अ स्विमिंग पूल, या 200 मीटर का स्विमिंग पूल है। और देखिए आप ग्राउंड लेवल से उसको कोई सपोर्ट नहीं है, तो मतलब आगे कितना बढ़िया आर्किटेक्चर किया होगा इन्होंने। वो स्विमिंग पूल है, 200 मीटर का स्विमिंग पूल है, तो दिन में स्विमिंग पूल रहता है और रात में नाइट क्लब बन जाता है वो। वर्ल्ड सीएल इट्स इन दुबई मरीना। 15 दिन पहले, 15 नवंबर को ओपन हुआ है, 15 नवंबर। दैट्स द टॉलेस्ट होटल इन द वर्ल्ड। ये देखिए, ये जो दैट इज, पानी कितना मजबूत होता है, पानी कितना हेवी होता है। वो हेवी 200 मीटर का स्विमिंग पूल है। চ' আমি অন দ্য ৱে টু বুৰ্জ খলিফা আৰু ইয়াতে ৰাস্তাত দেখি যাওঁ আমি ফিউচাৰ মিউজিয়ামটি। সেইটো আমাৰ বেলেগ দিনা আছে, আমি কভাৰ কৰোঁ, কিন্তু যিপিনে আমি নাযাওঁ কিয় এই মিউজিয়াম অফ ফিউচাৰটো দেখা পায়। বৰ ধুনীয়া এইটো। চ' যোনদিনা আমি এইটো একচুৱেলি ভিজিট কৰিম সেইদিনাখন আপোনাক মই ইয়াৰে ডিটেইলছবোৰ জনাম। কিন্তু ৰাইট নাও উই আৰ অন দ্য ৱে টু বুৰ্জ খলিফা। एंड नाउ वी आर एंटरिंग, ये रास्ते का नाम है शेख जायद रोड। शेख जायद, द फर्स्ट प्रेसिडेंट ऑफ यूएई। বুৰ্জ খলিফাৰ কথা চবেই জানে, ডুবাইত যিসকল আহে চবেই বুৰ্জ খলিফা ভিজিট কৰে। আৰু বুৰ্জ খলিফাটি ডুবাই মলতেই এক্সিষ্ট কৰে। ডুবাই মল হৈছে বিৰাট ডাঙৰ মল ডুবাই চিটিখনৰ, আৰু তাতে আছে বুৰ্জ খলিফা। এতিয়া বুৰ্জ খলিফালৈ যাবলৈও কিন্তু টিকেট ল'ব লাগে। আমিও টিকেট আগতীয়াকৈ ক্ৰয় কৰিছিলোঁ। আমি পুৱা সময়ত গৈছিলোঁ কাৰণ সেইটো সময়ত ভিৰটো কম থাকে, নহ'লে বহুত বেছি টুৰিষ্টৰ ক্ৰাউড হয় আৰু ইনফেক্ট 3-4 ঘণ্টালৈকে লাইনত থিয় হ'ব লাগে। কিন্তু আমি লাকিলি ৰাতিপুৱাই গৈছিলোঁ, 9টা বজাৰ শ্লটটো লৈছিলোঁ, সেইটো কাৰণে আমি বহুত কমফৰ্টেবলি কম মানুহ পালোঁ। আৰু আমি লৈছিলোঁ 124 ফ্ল'ৰটি। 124ৰ ভিউটো আটাইতকৈ ভাল হয় বুলি কয়। চ' আমি 124 ফ্ল'ৰলৈ গৈছিলোঁ। একদম ফ্লাইটত উঠাৰ নিচিনা হয়, কাণখন বন্ধ হৈ যায়। চ' তাৰ পৰা গোটেই ভিউটো আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বুৰ্জ খলিফা হৈছে ওৱান অফ দ্য টলেষ্ট, একচুৱেলি ৱৰ্ল্ডৰ টলেষ্ট বিল্ডিং ৰাইট নাও। কিন্তু অতি সোনকালে এই টাইটেলটি হেৰুৱাব, ইফ ইউ ন' ইউ ন'। কিন্তু এয়া হৈছে ৱৰ্ল্ডৰ আটাইতকৈ টলেষ্ট বিল্ডিং। আৰু এই গোটেই ষ্ট্ৰাকচাৰটো কেনেকৈ বনোৱা হৈছিল, কিমান দিন লাগিছিলে, চব ধুনীয়াকৈ ইয়াতে ৰেপ্লিকা বনোৱা থাকে আৰু বনাই থৈ দিছে মানুহৰ বুজাত সহজ হ'বলৈ। কিমান দিন মানে 360 ডেইজত কিমান হ'ল, তাৰপিছত কিমান ডেইজ, তাৰপিছত কিমান ডেইজ, তেনেকৈ তেওঁলোকে এটা এটা ৰেপ্লিকা বনাই থৈ দিছে। কিমান দিন লাগিলে এই টলেষ্ট টাৱাৰটি বনোৱাত, আৰু কোন কোন ইঞ্জিনিয়াৰ্ছৰ হাত আছিল সেই সকলৰো বিৰাট ধুনীয়াকৈ তাত ফটো দিয়া থাকে, দ্য ফেচ বিহাইণ্ড দ্য বুৰ্জ খলিফা, তেনেকৈ। চ' ইমান ধুনীয়াকৈ ষ্ট্ৰাকচাৰটি তেওঁলোকে মেইনটেইনো কৰিছে আৰু ডিউ ক্ৰেডিটো দিছে। চ' ইটছ আ ৱৰ্থ ভিজিট প্লেচ আৰু। চ' কেতিয়াবা ডুবাই গ'লে এইটো মানে ৰাখিবই। চ' সাংঘাতিক এটা ইনফ্ৰাষ্ট্ৰাকচাৰ।
তাৰপিছতে বুৰ্জ খালিফাৰ বাহিৰতে মানে ডুবাই মলৰ বাহিৰতে এনেকুৱা এটা স্পট আছে য'ত তাৰমানে ফটোৰ কাৰণে বিৰাট ভাল হয়। এইটো চিন যে দেখিছে, এই চিনটো ফটোৰ কাৰণে খুব ভাল। চ' আমি ইয়াত আহি কেইখনমান ফটো তুলিলোঁ। আৰু ইয়াত এইটো যে এটা পণ্ড টাইপ দেখিছে, যিটো পানীৰ সুবিধা এটা কৰি থৈছে, ইয়াত তেওঁলোকৰ ফাউণ্টেইন শ্ব' এটা হয় ইভিনিং, যিটো আমি আকৌ আহিম সন্ধিয়া সময়ত চাবলৈ। বুৰ্জ খালিফাৰ পৰা ওলাই আহিয়ে আমি আহিলোঁ জাবিল পেলেচ। এয়া হৈছে অফিচিয়েল ৰয়েল ৰেচিডেন্স অফ ডুবাইজ ৰুলিং কিং, মানে এতিয়া বৰ্তমান যিটো ৰুলিং ফেমিলি তেওঁলোকৰ এইটো ৰেচিডেন্স হয়। এই যে পুলিচৰ গাড়ীখন দেখিছে, ইয়াৰ পিছত আৰু আপুনি যাব নোৱাৰে, সেইখিনিলৈকেই যাব পাৰে, তাত ফটো তুলিব পাৰে, সেইখিনি এলাউ, কিন্তু পুলিচখনৰ গাড়ীৰ আগলৈ আৰু যাব নোৱাৰে। তাত এজন পুলিচ বহিও থাকে। চ' কিবা কাৰণত যদি আপুনি পাৰ হৈ যায়, তেওঁলোকে হৰ্ণটো বজাই দিয়ে। চ' টুৰিষ্ট তাৰ আগত যাব নোৱাৰে। চ' দিছ ইজ জাবিল পেলেচ। এই যে ৰাইট চাইডত গছবোৰ দেখিছে, গছবোৰ নহয় একচুৱেলি, এটা প্ৰজাতিৰে গছ যে আপুনি দেখিছে লাইন পাতি ৰাইট চাইডত, এয়া হৈছে ডুবাইৰ একচুৱেলি নেশ্যনেল ট্ৰী, যিটোক গাফ ট্ৰী বুলি কোৱা হয়। চ' এই গাফ গছজোপাত কোনো ফল ফুল একো নহয়, এইটো বাছ ডেজাৰ্টত হোৱা এটি গছ, আৰু এইটো তেওঁলোকৰ নেশ্যনেল ট্ৰী, গাফ ট্ৰী। তাৰপিছতে আমি গ'লোঁ আল ফাহিদি বুলি এটা হিষ্টৰিকেল প্লেচ, য'ত আগতে এৰবছসকল কেনেকৈ আছিলে তাৰে এটা ৰেপ্লিকা বনোৱা হয়। আমাৰ যিজন গাইড গৈছিলে তেওঁ ধুনীয়াকৈ বুজাই দিছে, শুনক। Okay, English में it's called as Wind Tower. Arabic it is called as Al Barjil. Now, what is the significance or use of this wind tower? पुराने देखो, they got electricity in 1955. 55 के पहले यहाँ पे इलेक्ट्रिसिटी नहीं था। ऑयल मिलने के बाद प्रॉस्पेरिटी आया, लेकिन जब ऑयल नहीं मिला था तो बहुत गरीब जगह थे, बहुत गरीब देश था ये। और ये विंड टावर्स होते थे घरों में, तो ये ऐसा होता था कि ये विंड टावर बनाते थे और हॉलो होता था। ओके, तो और इस पर ये जूट बैग्स, जूट होता है ना हमारा, वो बैग डालता था और उसे पानी मार के रखता था। तो जब ठंडा हवा आता था और ये हॉलो रहता था, तो हॉल में या बेडरूम में होता था वो, तो ठंडा हवा आता था घर में बिकॉज ऑफ दैट ब्रीज। और बाहर का जो टेम्परेचर है, उस बाहर के टेम्परेचर से अंदर का रूम का टेम्परेचर, द डिफरेंस वुड बी 10 to 12 डिग्रीज। मतलब अगर बाहर 40 है तो घर में 28 होगा। अभी हम जाके देखेगा एक सैंपल ऑफ अ अरेबिक हाउस, हाउ इट वाज इन ओल्ड टाइम्स। यहाँ पे आपका अच्छा वो बने, वीडियो बनेगा, रील होगा। यहाँ ये this is called as majlis, men majlis, women majlis. Majlis would be a place where the men, the family, friends, anyone would sit together. The male fraternity, males, males and women will already be separate. So I am a present ruler, Deutak. देखो उस टाइम नो मोबाइल ना, यही था, ऐसे बच्चा खेलता था। आप और हम भी जैसे, हमको भी पता नहीं था खेलना, हम बाहर जो हमको ढूंढ के लाना पड़ता था कि कहाँ है ये बच्चा, इसको लेकर। अभी तो हमारा बच्चा है बस स्मॉल सा, बाहर निकलता ही नहीं, इसको बोलना पड़ता है बाहर जाओ। आजकल ऐसा ही। दिस इज अ विंटर रूम। bathroom. बाथरूम देखो अंदर हमारे। वही तो। आपने देखा अंदर जाके? जी। बाथरूम तो किनको मरम लगा। टोटस। Uno no lo pagó les. Dziadek, spotkałem się wszyscy razem, to ma koszek i my się zabrali komórkę do koszyka.
এইখিনি ফিমেল সেইটো মেইলৰ আছিলে এইটো ফিমেল itu female loh nih sama হা ভয় খাই গ'লো মই ভয় খাই গ'লো মই বাথৰুম আৰু বাথৰুমটো কিন্তু কিউট ন কিন্তু পটি ক'ত কৰে এইটো পাকঘৰ বাথৰুম নহয় ৱাটাৰ পানী ওলোৱা চিষ্টেমটো দেখুৱাই দিছে মানে Boys, if you are only 4 years, 5 years, not at this age, no. When you are very, very young, your mama will take you, no problem. Why? Because they throw on you candies and dirhams and candies like this. All kids, wow, jumping on you. Yeah. Second night, so first night your house. Second night, his house. I go, men all standing, he's standing, your father standing. All to them, and we say to him, Mabruk. Mabruk means, Mubarak means congratulations. Congratulations. And then we sit down. We say Ameen, Ameen, okay? In English you say Amen, in Arabic you say Ameen. Okay? And then we leave. And then the father of the তাৰ মাজতে আমি এটি ৱাটাৰ টেক্সি ৰাইড ল'লোঁ যিটোক কয় আব্ৰা বুলি ইটছ উডেন আৰু এটা আমাক ৰাউণ্ড মৰাই দিয়ে আৰু সেই ৰাউণ্ডটোতে আমি গ'ল চুকো দেখা পাওঁ স্পাইচ চুকো দেখা পাওঁ একচুৱেলি অল্ড ডুবাই আৰু নিউ ডুবাই কানেক্ট কৰে এই ৱাটাৰ টেক্সিখনে যিটোক আব্ৰা বুলি কয় চ' আমাকো এটা ৰাউণ্ড দিয়ালে আৰু তাৰপিছতে আমি ফেমাছ জেগালৈ যাওঁ যিটো হৈছে স্পাইচ চুক আৰু গ'ল্ড চুক So here we are now. Souk is Arabic word for market. बाजार के लिए सूक बोलते हैं. तो स्पाइस सूक, गोल्ड सूक आगे है. ये देखिए आप ऊपर लिखा ओल्ड बलादिया स्ट्रीट. बलादिया इज अरबिक वर्ड फॉर म्यूनिसिपैलिटी. पुराने म्यूनिसिपैलिटी का स्ट्रीट है ये. अब यहाँ से हम लेफ्ट लेंगे. स्पाइस सूक से जाएंगे, वॉकिंग टूर करेंगे. इंडिया में सब जगह होता है, शॉपकीपर्स हैं, वो बोलेगा आओ करो वेलकम ये वो. अपना आराम से चलना है आपको. इंडिया में अच्छा मिलता है जो यहाँ पे है स्पाइसेस वगैरह. इंडियन पॉइंट ऑफ व्यू से आई डोंट थिंक वी विल शॉप एनीथिंग. जस्ट टेक अ वॉकिंग टूर एंड देन आगे चलेंगे गोल्ड. ঠিক পাৰফিউম কেইটা জ্বলিব লাগিব তই সেইটো তোৰ মাইণ্ডত দিওঁ গোটেই বটল উঠাই নিম কোনোবা দিনা মই কিডনেপ কৰি हेलो वी वाइन लिया. Guys, jump right. Price is heaviest gold ring, 63 kilograms. सामने देखना रिंग है वो. हाँ, फोटो निकालेंगे हम जाके. यहाँ पे हम मिलेंगे 2:15. We'll meet here at 2:15. এই প্ৰকাণ্ড আঙুঠিটো যে দেখিছে এইটো এটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হোল্ড কৰে ফৰ বিং দ্য বিগেষ্ট ৰিং ইন দ্য ৱৰ্ল্ড আৰু এইটো হৈছে 21 কেৰেটৰ গ'ল্ড ৰিং. এইটোৰ ওজন কিমান জানেনে 64 kg.
এইটো এটা বিগেষ্ট এট্ৰেকশ্যন এই গ'ল্ড চুকত আৰু তাৰপিছততো আৰু চবেই জানে ডুবাইত সোণৰ দাম কম গতিকে বহুত মানুহ আহে সোণ কিনি লৈ যাবলৈ আমিও কিনিলোঁ 2টা ৰিং বাৰু দেটছ আ ডিফাৰেণ্ট কেছ কিন্তু ইয়াত গ'ল্ড ডায়মণ্ড চব ধৰণৰ জুৱেলাৰী পোৱা যায় বিশেষকৈ গ'ল্ড চ' আমাৰ দিনটো এণ্ড কৰোঁ আকৌ এবাৰ ডুবাই মল যাওঁ ডুবাই মলত যি বুৰ্জ খালিফা সন্ধিয়াৰ সময়ত বা ৰাতিৰ সময়ত তাৰ নজাৰা তাৰ লুকটোৱে বেলেগ হয় আৰু বুৰ্জ খালিফাত যিটো LED শ্ব' হয় সেইটোতো চবেই জানে এই LED শ্ব'টোতে শ্বাহৰুখ খানৰ বাৰ্থডেও চেলিব্ৰেট হয় ডিছপ্লে কৰা হয় বুৰ্জ খালিফাত আমাৰ ইণ্ডিপেণ্ডেন্স ডে 15th অগষ্টতো ইয়াত তেওঁলোকে চেলিব্ৰেট কৰে আমাৰ ইণ্ডিয়ান ফ্লেগটিৰ সৈতে নেশ্যনেল এন্থেমটিৰ সৈতে আৰু ডুবাই মলখন বিৰাটেই ডাঙৰ সাংঘাতিক ডাঙৰ বহুত ৰেকৰ্ড আছে ডুবাই মলৰ কিন্তু ওৱান অফ দ্য এট্ৰেকশ্যন ইজ অফক'ৰ্ছ বুৰ্জ খালিফা আৰু তাৰ বাহিৰে তেওঁলোকৰ যিটো ফাউণ্টেইন শ্ব' হয় সেইটো চাবৰ কাৰণে আমি সন্ধিয়া আকৌ ভিজিট কৰিলোঁ বুৰ্জ খালিফা চ' উইদাউট ডিলে এতিয়া আপোনাক মই দেখুৱাই দিওঁ এই ধুনীয়া ফাউণ্টেইন শ্ব'টি কেনেকুৱা ধুনীয়া মানে চাবলগীয়া এটা বস্তু দেই এইটো চাওক বুৰ্জ খালিফাৰ ইয়াতে অন্ত পৰিলে তাৰ পিছদিনা মানে নেক্সট ডে আমি যাওঁ দ্য ফেমাছ গ্ল'বেল ভিলেজ যিটো চাগে অলমষ্ট 6 to 7 hours আমাৰ লাগিছে কমপ্লিট কৰিবলৈ চ' চাবলৈ নাপাহৰিব নেক্সট ব্লগত আমি দেখাম গ্ল'বেল ভিলেজ